নমস্কাৰ চাইনাফাইটছ নতুন এটা ভিডিঅ' লৈ বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ আহিলোঁ। আজি আপোনালোকক এটা ভাল টপিকৰ বিষয়ে ক'ম। সেইটো হৈছে যে ডগ এটা কেতিয়া ব্ৰিডিং কৰিব লাগে আৰু ব্ৰিডিঙৰ প্ৰপাৰ টাইমটো কোনটো হয় সেইটো বিষয়ে জনাম। সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো আগলৈ যোৱাৰ আগতে আমাৰ তাত ষ্টকত থকা পাপিকেইটা দেখাই ল'ব ওলাইছোঁ। আপোনালোকক যদি লাগে স্ক্ৰীনত দিয়া নাম্বাৰটোত কল কৰিব। এইজনী হৈছে আমাৰ মায়া হিটত আহিছে। ডগৰ হিট মানে হৈছে ডগৰ যেতিয়া পিৰিয়ডছ হয় সেইটোকে হিটত অহা বুলি কয়। আৰু হিটত আহিলে আপোনালোকে ব্ৰিডিং কৰাব বিচাৰিলে কৰাব পাৰে, কিন্তু ডগজনী বয়স মিনিমাম 15 মাহ হ'ব লাগিব, মানে 1.5 বছৰ বয়সৰ ডগকহে মিটিং কৰাব লাগে। সিহঁতৰতো ডগৰ পিৰিয়ডছ প্ৰথম 7 মাহ 8 মাহৰ পাছতে হয়, তেতিয়া কৰাব একচুৱেলি নালাগে। আৰু দ্বিতীয়টো তাইৰ 15, 16, 17 এনেকুৱা মাহৰ পিছত হয়, তেতিয়া কৰাব পাৰে, একো প্ৰব্লেম নহয় তেতিয়া কৰালে। তো এই মায়া হিটত আহিছে আৰু হিটত আহিলে আপোনালোকে গম পাব যে তাই মানে ব্লিডিং হ'ব, পিৰিয়ডছ হ'ব। পিৰিয়ডছ হ'লেই হিটত আহে। আৰু আপোনালোকে ব্ৰিডিং কৰাৰ আগত এবাৰ ফিমেল যদি হেল্থ কণ্ডিশ্যনটো কেনেকুৱা আছে চাই ল'ব। তাইৰ যদি কিবা বেমাৰ আছে, আৰু আজিকালি খুব বেবেচিয়া হয়, সেনেকুৱা ধৰণৰ কিবা বেমাৰ যদি আছে বা তাই কিবা বেমাৰৰ পৰা যদি উঠিছে, তেনেহ'লে আপোনালোকে ব্ৰিডিং নকৰাব। আকৌ নেক্সট 7-8 মান্থৰ পাছত আকৌ তাই হিটত আহিব, তেতিয়া ব্ৰিডিং কৰাব। কিন্তু মানে এনেকুৱা কিছুমান মানুহ আছে, এনেকুৱা পইচা লোভত পটককৈ কৰাই দিয়ে কুকুৰজনী যদি বেমাৰো থাকে, তো সেইটো ভুল কেতিয়াও নকৰাব। আৰু আপোনালোকে যদি হিটত অহাৰ পাছত ব্ৰিডিং কৰাম বুলি ভাবে, তেনেহ'লে আপোনালোকে হিটত অহাৰ লগে লগে পেলু মেডিচিন যদি খোৱা, মানে ডিৱাৰ্মিং কৰোৱা বহুত দিন হ'ল, তেনেহ'লে ডিৱাৰ্মিংটো কৰাই দিব। কাৰণ পোৱালি হোৱাৰ ব্ৰিডিং কৰাৰ পৰা প্ৰেগনেণ্ট হৈ পোৱালি হোৱা পাছত পোৱালি চিল নকৰালৈকে আপোনালোকে ডিৱাৰ্মিং কৰাব নোৱাৰিব, যিহেতু কুকুৰটো পেলু হৈ যাব পাৰে বেছিকৈ। সেইকাৰণে হিটত অহাৰ লগে লগে পেলু মেডিচিনটো আপোনালোকে খুৱাই দিব। আৰু সেইকেইদিন পাৰিলে একদম মানে অলপ সিহঁতক দৈ ভাত চাত এনেকুৱা গৰম দিনত সেনেকুৱাকৈ খানা দিব। আৰু বেছি দৌৰাই ফুৰাই নাথাকিব, পাৰিলে বান্ধি থ'ব ঠাণ্ডা জেগাত ভালকৈ। হিটত অহা দিনাখনৰ পৰা আপোনালোকে ডেটটো মনত ৰাখিব। হিটত অহাৰ পৰা প্ৰায় 9 নম্বৰৰ পৰা 13 নম্বৰ দিনত ভিতৰত মিটিংটো কৰাব লাগে। আৰু মিটিংটো সদায় এটা ভাল মেলৰ লগত কৰাব লাগে। ভাল জাৰ্মান শ্বেফাৰ্ড, ধৰি লওক পিয়'ৰ ব্ৰিডত সদায় পিয়'ৰ ব্ৰিডতে মিটিং কৰাব। যেনেকৈ জাৰ্মান শ্বেফাৰ্ডটো জাৰ্মান শ্বেফাৰ্ডৰ লগত কৰাব, আৰু লেবৰ লগত কৰালে লেবৰ লগত কৰাব লাগে। আৰু আপোনাৰ মিটিঙৰ দিনাখন আপোনালোকে সদায় হেণ্ডেলাৰ ইউজ কৰিব, কাৰণ হেণ্ডেলাৰ ইউজ নকৰিলে কি প্ৰব্লেম হয় মই আপোনালোকক পাছলৈ দেখাই আছোঁ। আৰু 13 নম্বৰ দিনৰ ভিতৰত মিটিং কৰাব। মিটিংটো এবাৰ কৰালেও হৈ যায়, বহুতে দুবাৰ কৰে, দুবাৰো কৰিব পাৰে আপোনালোকে, একো প্ৰব্লেম নাই দুবাৰ কৰালেও। টাইচনৰ লগতে আমি মায়াক মিটিং কৰাম, কিন্তু হেণ্ডেলাৰ কিয় ল'ব লাগে আপোনালোকক মই দেখাই আছোঁ প্ৰব্লেমটো। যেতিয়া মেল ডগটোৱে তাইৰ ওপৰত হাৰ্ম কৰিব ধৰে, তেতিয়া ফিমেলজনী আমনি কৰে আৰু কেতিয়াবা কামুৰিব ধৰে। আৰু বেছিকৈ কামুৰিব ধৰিলে খং দেখালে মেলটোৱে ইণ্টাৰেষ্ট নেদেখুওৱা হৈ যায়। সেইটো কাৰণে হেণ্ডেলাৰ লাগে। ইয়াতে দেখিছে আপোনালোকে ফিমেলটোৱে কেনেকৈ এটেক কৰিবলৈ ধৰিছে মেলটোক, সেইকাৰণে হেণ্ডেলাৰ দৰকাৰ হয়। এনেকৈ একেলগে এৰি থ'লেও হৈ যায়, কিন্তু যোনবিলাকৰ মেলৰ এক্সপিৰিয়েঞ্চ থাকে, আগতে মানে মিটিং কৰা এক্সপিৰিয়েঞ্চ থাকে, কিন্তু নতুন মেলৰ ক্ষেত্ৰত নহয়। আৰু মেইন প্ৰব্লেমটো এনেকৈ নিজে নিজে কেতিয়াবা হৈও যায়। হৈ গ'লেও কি হয়, কিবা কাৰণে সিহঁতে যিহেতু লক হৈ যায়, উল্টাকৈ ঘূৰি দিয়ে, তেতিয়া কেতিয়াবা ফিমেলটোৱে কষ্ট পাই পেলাই টানা আজোৰা কৰিলে দুইটা কুকুৰ পৰি যাব পাৰে, আৰু সেনেকৈ সিহঁতৰ মানে প্ৰাইভেট পাৰ্টছত ইনজৰি হোৱা বহুত চান্স থাকে।
আৰু আপোনালোকে যোনদিনাখন মিটিং কৰাব সেইদিনাখনৰ পৰা প্ৰায় 12 দিন মানলৈকে আপোনালোকে আপোনালোকৰ ফিমেল ডগজনীক যোনজনী ডগক মিটিং কৰাব তাইক মানে অলপ খানাটো কমাই দিব। আগতে যদি যিমান দিয়ে তাৰ আধা খানা দিব এক টাইমত, লাগিলে দিনটো 4 বাৰ দিব, কিন্তু তাইৰ পেটটো সম্পূৰ্ণকৈ ভৰিবলৈ নিদিব, পেটটো অলপ খালী ৰাখিব। কাৰণ কি হয়, পেটটো ফুল কৰিলে কনচিভ কৰাৰ চান্সটো কমি যাব পাৰে। আৰু সেইকেইদিনত মাংস কণী বা এনেকুৱা ধৰণৰ গৰম খানা একো নিদিব, দৈ ভাত দিব, অলপ ঠাণ্ডা আহাৰ দিব, যাতে মানে অসুবিধা একো নহয়। সেই 10-12 দিনলৈকে সেনেকুৱাকৈ ঠাণ্ডা আহাৰ দিব। দিয়াৰ পাছত 10-12 দিনৰ পাছৰ পৰা মাংস চাংস আপোনালোকে আগৰ নিচিনা ষ্টাৰ্ট কৰিব পাৰিব, তাত একো অসুবিধা নাপায়। আৰু মিটিং কৰাৰ পৰা ফিমেল ডগজনীক একো মেডিচিন নিদিব। আৰু যদি কিবা অসুবিধা হয় তেনেহ'লে ডক্টৰৰ লগত কনচাল্ট কৰিহে কিবা মেডিচিন দিব। আৰু পাৰিলে 10-12-15 দিনলৈকে লিভাৰৰ মেডিচিনেই হওক বা ডাইজিটন হজমৰ কাৰণে হওক, গেছৰ মেডিচিনো নিদিব যিমান পাৰে। আৰু 10-15 দিনৰ পাছৰ পৰা আপোনালোকে সিহঁতক মেডিচিন কিবাকিবি ছাপ্লিমেণ্ট ষ্টাৰ্ট কৰিব পাৰে। যেনেকৈ 15-20 দিন বা 1 মাহ হৈ যোৱাৰ পিছত আপোনালোকে যদি কনচিভ কৰে, প্ৰেগনেণ্ট হয়, আপোনালোকেতো তাইক দেখিলে চিমটমছবিলাক দেখিলে গম পাব। তেতিয়া আপোনালোকে এটা মাল্টিভিটামিন আৰু এটা আইৰণৰ মেডিচিন ষ্টাৰ্ট কৰি দিব, কাৰণ এইবিলাক খুৱাব লাগে প্ৰেগনেঞ্চিত। আৰু খানাটো বঢ়াই দিব। আৰু সিহঁতক তেতিয়া ডগ ফুডটো ডগ ষ্টাৰ্টাৰ দিব, যোনটো লিখা থাকে পাপি এণ্ড মাদাৰ ফুড বুলি, সেনেকুৱা ষ্টাৰ্টাৰ দিব। তেতিয়া সিহঁতৰ পোৱালিখিনিৰ কাৰণেও বহুত ভাল হয়। আৰু বাকী 2 মাহ মেটিং কৰাৰ পৰা 60 পৰা 67 ডেইজৰ ভিতৰত সিহঁতৰ বাচ্চা হৈ যায়। তো আপোনালোকে যেতিয়া 60 দিন হ'ব, মিটিং কৰা ডেটটোৰ পৰা 60 দিন যেতিয়া হ'ব, তেতিয়াৰ পৰাই আপোনালোকে ৰেডি থাকিব। বাচ্চা কোনদিনাখন হয় ঠিক নাই, 60 পৰা 67 দিনৰ ভিতৰত হয়। তো আপোনালোকে সেইকেইদিনত ৰেডি ৰাখিব। কিছুমান বস্তু লাগে সেইবিলাকো ৰেডি ৰাখিব বাচ্চা হোৱাৰ সময়ত। আৰু তাৰ কাৰণে মই এক্সট্ৰা এটা আপোনালোকক যেতিয়া পোৱালি হ'ব মোৰ তাত, তেতিয়া এটা মই ভিডিঅ' বনাই আপোনালোকক দেখাম যে ঘৰতে কেনেকৈ নৰ্মেল ডেলিভাৰী কৰাব পাৰি, তাৰ ওপৰতো এটা ভিডিঅ' বনাই দেখাম। আৰু এটা ইম্পৰ্টেণ্ট কথা, যেতিয়া আপোনালোকৰ ঘৰত ফিমেল ডগ এজনী হিটত থাকিব, তো আপোনালোকৰ ঘৰত যদি মেল ডগ আছে, বেলেগ ব্ৰিডৰ হওক বা আপোনালোকৰ ঘৰত যদি লোকেল ডগবিলাকো আহি থাকে, তেনেহ'লে আপোনালোকে ফিমেলজনী ভালকৈ ৰাখিব। কাৰণ এটা টাইমত ফিমেলজনীয়ে লগত লোকেল ব্ৰিড এটা বা বেলেগ ব্ৰিড এটা যদি ক্ৰছ হৈ যায়, পোৱালিকেইটাও বেয়া হ'ব। আৰু আপোনালোকে যদি চেল কৰিব বিচাৰে তেতিয়াহ'লে কাষ্টমাৰো খুব কমকৈ পাব। তো সেইকাৰণে ডগজনী হিটত অহাৰ পৰা তাইক এক্সট্ৰাকৈ ছেপাৰেটকৈ বান্ধি ৰাখিব। যদি আপোনালোকৰ তাত এটাৰ ওপৰত কুকুৰ আছে, মানে 2-3টা আছে বা মেল ডগ আছে, তো সেইখিনি সময়ত এক্সট্ৰাকৈ ৰাখিব। আৰু যেতিয়া 9 পৰা 13 দিনৰ ভিতৰত মেটিংটো কৰাই ল'ব। মই অলপ পাছত ইহঁতক এতিয়া এটা জাষ্ট আপোনালোকক দেখাবৰ কাৰণে 2টাকে একেলগে এৰি দিছোঁ। সেইকাৰণে টাইচনেও মানে এই ওপৰত উঠি হাৰ্ম কৰা নাই। অলপ পিছত মই সম্পূৰ্ণকৈ ৰেডি কৰি পেলাই অকণমানকৈ ব্লাৰ কৰি হ'লেও আপোনালোকক দেখাম যে কেনেকৈ মিটিংটো কৰাব লাগে। আৰু হেণ্ডেলাৰটো বহুত দৰকাৰী বস্তু। আপোনালোকে হেণ্ডেলাৰ নোলোৱাকৈ ডগ মিটিং নকৰিব, যদিও আপোনালোকৰ ঘৰতে মেল ফিমেল থাকে। কাৰণ কিবা কাৰণে সিহঁতে উল্টা হ'ব যাওঁতে পৰি যায় বা কষ্ট পালে বহুতখিনি ক্ষতি হৈ যাব। আপোনালোকে বাহিৰৰ লোকেল কুকুৰবিলাকৰ কিছুমান ফিমেল ডগৰ দেখিছে, সিহঁতৰ প্ৰাইভেট পাৰ্টছটো বাহিৰলৈ ওলাই অহা, তো সেনেকুৱালৈকে হৈ যাব পাৰে, চাৰ্জাৰী হৈ যাবলগীয়াও হ'ব পাৰে। তো সেইকাৰণে হেণ্ডেলাৰ সদায় ইউজ কৰিব। আমিও হেণ্ডেল কৰি দিওঁ। তো আপোনালোকক লাগিলে আমাকো কল কৰিব পাৰে। ওচৰত হ'লে আমি নিজেও গুচি যাওঁ, দূৰত হ'লে আপোনালোক আহিব লাগিব। ব্ৰিডিঙৰ যদি আপোনালোকৰ তাত মেল ডগ থাকে, ব্ৰিডিঙৰ কাৰণেও বেলেগ বেলেগ মেডিচিন থাকে। তাৰ উপৰিও আপোনালোকে ব্ৰিডিং যেতিয়া কৰাব মেলটোক, তাৰ 2-3 দিন আগৰ পৰা তাক ডেইলি 2টা কণী দিব পাৰে। আৰু যোনদিনাখন ব্ৰিডিং কৰাব, ব্ৰিডিং সদায় হয় সন্ধিয়া কৰাব নহ'লে ৰাতি কৰাব। মানে মেইনলি এনেকুৱা ছিজনত, গৰমত একদম পূৰা গৰমত দুপৰীয়া সময়ত বা আবেলি সময়ত মিটিংটো নকৰাব। কিহৰ কাৰণে? বহুত গৰম পৰি আছে, এনেকুৱাত কিবা কাৰণে মেলটো বা মেলজনীৰ বা ফিমেলজনীৰ হিট ষ্ট্ৰক হৈ যাবও পাৰে। তো সেইকাৰণে হয় সন্ধিয়া কৰাব নহ'লে মৰ্ণিং একদম ফাৰ্ষ্ট টাইম কৰাব, তেতিয়া একো অসুবিধা নাইকিয়া। বাকী আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে ব্ৰিডিঙৰ ওপৰত। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকে প্ৰথমবাৰ মোৰ চেনেলটো চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকৰ পৰা চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব। ধন্যবাদ।